আৰু বুলক আজি এটা কেক বনাওঁ। এইটো আচলতে ৰিয়াক দিবলৈ মই দেওবাৰে বনাইছিলোঁ ৰাতি। তাই যিহেতু সোমবাৰে গৈছে আৰু প্ৰথমতে ভাবিছিলোঁ শ্বেয়াৰ নকৰোঁ, সেইকাৰণে জোখমাখবিলাক লোৱা নাছিলোঁ, ভিডিঅ' কৰা নাছিলোঁ। আৰু তাই দৌৰি ঢাপৰি আহি ওলালহি নহয়, মা দিয়া মই ঘুটি দিওঁ আৰু ভিডিঅ' কৰি দিওঁ। এইখিনিৰ পৰাই ভিডিঅ' কৰিছোঁ। আধা কাপ গাখীৰ দিছোঁ, আধা কাপ থৈ দিছোঁ, পিছত দৰকাৰ হ'লে দিম। আধা কাপতকৈ কম ৰিফাইন অইল, এটা কণী দিলোঁ, কণী নাছিলে, আৰু অকণমান দিলোঁ মই ইয়াতে চেনি নিজৰ আন্দাজ অনুসৰি দিব। আৰু একাপ মই আটা লৈছোঁ, মানে ময়দা আৰু আটা মিক্স কৰি একাপ লৈছোঁ। অকণমান এচামুচ লৈছোঁ বেকিং পাউডাৰ, চালি দিছোঁ, আৰু এচামুচ মই লৈছোঁ ইয়াতে কাষ্টাৰ্ড পাউডাৰ। এনেকৈয়ে বনাইছোঁ কেকটো। খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে। এয়া তাই দেখিছেনে ধুনীয়াকৈ এনেকুৱা এটা পৰ্যায়লৈকে ঘুটি দিছে। অকণমান নিমখ দিছোঁ, তেতিয়া টেষ্টটো বেছি ভাল লাগে। আৰু এয়া চাওকচোন, বেটাৰটো এনেকুৱা পৰ্যায়লৈকে হ'ব লাগিব। আৰু এতিয়া এয়া কেক টিনটোত তাই বাকি দিছে। আধাখিনি কাম তাইয়ে কৰি দিলে, সেইকাৰণে মোৰ সুবিধাও হ'ল। আৰু এয়া মই কেৰাহীতে দিওঁ যিহেতু কেকটো পাতি দিছোঁ, আৰু অকণমান বাটাৰ দি দিছিলোঁ ওপৰত। এনেকৈ দি চাবচোন, বহুত টেষ্টি হয়। আৰু এয়া এতিয়া চালোঁ হৈ গৈছে কেকটো। আৰু অকণমান ঠাণ্ডা হোৱাত ব'লক ধুনীয়াকৈ কাটি দেখাই দিওঁ। চাওকচোন ইমান ধুনীয়া হৈছে, আৰু খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। ব'লক এতিয়া কেকটো কাটি লওঁ। এয়া দেখিছেনে, অকণমান দেখাই দিছোঁ, একদম ছফ্ট হৈছে আৰু ধুনীয়াকৈ এয়া কাটি লৈছোঁ। তাইক অলপ ভৰাই দিওঁ। অকণমান কেইপিচমানহে মই থৈছোঁ, কাৰণ একাপৰহে জোখাৰে মই কেকটো বনাইছোঁ। বৰ ডাঙৰ কেক নহয়, সৰু কেকেই। আৰু তেন্তে আজিলৈ আহোঁ।